ৰাছিয়াৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ ইউক্ৰেইনৰ স্পাই ড্ৰোনেৰে ৰাছিয়াৰ ওপৰত আক্ৰমণ ইউক্ৰেইনৰ ৪১খন ৰাছিয়াৰ যুদ্ধ বিমানত আঘাত ইউক্ৰেইনৰ ৰাছিয়াৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ৰ সমীপতো স্পাইডাৰৱেৰ দ্বাৰা আক্ৰমণ ইউক্ৰেইনৰ বৃহৎ আক্ৰমণক স্বীকাৰ শত্ৰু ৰাছিয়াৰ যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত বৃহৎ আক্ৰমণ সংঘটিত কৰে ড্ৰোন আক্ৰমণ অপাৰেশ্যন স্পাইডাৰৱেবৰ দ্বাৰা ইউক্ৰেইনে দেওবাৰে ৰাছিয়াৰ সামৰিক বিমানবন্দৰত আক্ৰমণ চলায় এই অতৰ্কিত আক্ৰমণত ৪১খন ৰাছিয়াৰ বিমানক লক্ষ্য কৰি লোৱা হয় প্ৰকাশিত খবৰৰ মতে ইউক্ৰেইনৰ এই আক্ৰমণত ৰাছিয়াৰ ৪১খন যুদ্ধ বিমান ক্ষতিগ্ৰস্ত হয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ইউক্ৰেইনে ৰাছিয়াৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়ৰ কাষৰ পৰাই এই আক্ৰমণ পৰিচালনা কৰা হৈছিল ইফালে প্ৰথমবাৰৰ বাবে ৰাছিয়াই আনুষ্ঠানিকভাৱে এই আক্ৰমণ স্বীকাৰ কৰিছে ৰাছিয়াই মুৰমানস্ক অঞ্চলৰ অলেনুগৰ্স্ক বিমানবন্দৰ আৰু সাইবেৰিয়াৰ ইৰকুটস্কৰ ষ্ট্ৰেডনি বিমানবন্দৰত ট্ৰেইলাৰ ট্ৰাকক লঞ্চ প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰি ওচৰৰ স্থানৰ পৰা আক্ৰমণ কৰা বুলি কয় ইফালে ইউক্ৰেইনৰ এজন বিষয়াৰ মতে ড্ৰোনে ৰাছিয়াৰ সামৰিক বিমানবন্দৰত ৪১খন বিমান আক্ৰমণ কৰি A-50 ৰাডাৰ বিমান আৰু দীৰ্ঘ দূৰত্বৰ Tu-95 আৰু Tu-22M বোমাৰু বিমানকে ধৰি গুৰুত্বপূৰ্ণ সম্পত্তিত আঘাত কৰে যিবোৰ বিমান মস্কোৱে পূৰ্বে ইউক্ৰেইনত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাবলৈ বা লক্ষ্য নিৰ্ধাৰণ আৰু বায়ু প্ৰতিৰক্ষা অভিযানৰ বাবে ব্যৱহাৰ কৰিছিল ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই দাবী কৰিছে যে এই অভিযানে ৰাছিয়াৰ আকাশমাৰ্গৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰবাহী ৩৪ শতাংশ বহৰ ধ্বংস কৰে যাৰ ক্ষতিৰ পৰিমাণ $7 বিলিয়ন বুলি অনুমান কৰা হৈছে ইউক্ৰেইনৰ অভূতপূৰ্ব ড্ৰোন আক্ৰমণৰ পৰিকল্পনাৰ ১.৫ বছৰৰ পূৰ্বে কৰা হৈছিল যিটোৰ কোড নাম দিয়া হৈছিল FSB ১.৫ বছৰতকৈও অধিক সময়ৰ সযতনে পৰিকল্পনাৰ ফল আছিল আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ব্যক্তিগতভাৱে তত্ত্বাৱধান কৰিছিল জেলেনস্কিয়ে কৈছিল যে পৰিকল্পনাৰ পৰা আক্ৰমণ কৰালৈকে এবছৰ ৬ মাহ আৰু ৯ দিন সময় লাগিছিল সামৰিক সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থাই কয় যে ব্যৱহৃত ড্ৰোনসমূহ ৰাছিয়ালৈ চোৰাংচোৱাভাৱে অনা হৈছিল ইয়াত লগতে কোৱা হৈছে যে ড্ৰোনসমূহ ছাদ আৰু ট্ৰাকৰ তলত লুকুৱাই ৰখা হৈছিল সূত্ৰটোৱে জনোৱা মতে পিছত ড্ৰোনবোৰ ট্ৰাকত ভৰাই নি এই বিল্ডিঙৰ ছাদৰ তলত লুকুৱাই থোৱা হয় সঠিক সময়ত বিল্ডিংবোৰৰ ছাদৰ পৰা ড্ৰোনবোৰ উৰি গৈ ৰাছিয়াৰ বোমাৰু বিমানবোৰক আঘাত কৰে ৰাছিয়াই লগতে কয় যে এই ড্ৰোনসমূহ ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা নহয় লক্ষ্য বিমান ঘাটিৰ অতি ওচৰত অৱস্থিত স্থানৰ পৰা নিক্ষেপ কৰা হৈছে ৰাছিয়াৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত দেখা গৈছে যে কণ্টেইনাৰৰ ভিতৰৰ পৰা ড্ৰোন নিক্ষেপ কৰা দেখা গৈছে যাৰ ব্যক্তিগত পেনেল পথৰ কাষত হিচৰিত হৈ আছিল ইফালে এই আক্ৰমণৰ পাছতে এয়া ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ সৰ্ববৃহৎ বিফলতা বুলি কোৱা হৈছে নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও